সকলো এসপিৰেণ্টৰ কাৰণে এটা গুড নিউজ আহি পৰিছে যে ডিএমিৰ ভেকেন্সিক লৈ বহুতে ইয়াক লৈ মানে চিন্তা কৰি আছিল যে ডিএমিৰ এক্সাম হ'ব নে নাই ডিএমিৰ ফৰ্ম ফিল আপ বহু আগতে কৰা হৈছিল কিন্তু ডিএমিৰ ভেকেন্সিবোৰ এৰিয়াত ফিল আপ কৰা হ'ব নে এক্সাম হ'ব নে নাই ইয়াক লৈ কোনো ধৰণৰ আপডেট অহা নাছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা সো সিএম ছাৰে যোৱাকালি এটা আপডেট কৰিছে তেখেতৰ ফেসবুক হ্যান্ডেলত মানে আজি আপডেট কৰিছে সৰি কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেইবা ঘণ্টা ধৰি চিকিৎসালয়খনৰ সম্প্ৰসাৰণৰ পৰ্যালোচনা খালী পদ পূৰণ আৰু সম্ভাৱ্য পতন থেৰাপিৰ সুবিধা অন্বেষণ কৰিলোঁ আৰু ইংলিছতো ইয়াতে আপডেট দিছে ফিলিং আপ দ্য ভেকেন্সিজ দ্যাট মিন্স মেডিকেল ডিপাৰ্টমেণ্টত যিমান ভেকেন্সি আছে ভেকেন্সিবোৰ ফিল আপ কৰাৰ কাৰণে পৰ্যালোচনা কৰিছে আৰু ইয়াৰ ঠিক লগে লগে আজি এটা আপডেট আহি পৰিছে গভৰ্ণৰৰ ফালৰ পৰা তো গভৰ্ণৰৰ ফালৰ পৰা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নটিচ আহিছে যে আগত আমাৰ হেল্থ মিনিষ্টাৰ আছিলে কেশৱ মহন্ত ডাঙৰীয়া কিন্তু বৰ্তমান হেল্থ মিনিষ্টাৰৰ দায়িত্ব সিএম ছাৰ নিজে গ্ৰহণ কৰিছে সো এটো গভৰ্ণৰৰ নটিচ হয় নটিচত কি আছে চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিপাৰ্টমেণ্ট কি আছে হোম ডিপাৰ্টমেণ্ট আছে পাৰ্সোনাল ডিপাৰ্টমেণ্ট আছে পাব্লিক ৱাৰ্কছ পিডব্লিউডি মিনিষ্টাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু কেশৱ মহন্ত ডাঙৰীয়া ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্ট এক্সাইজ ডিপাৰ্টমেণ্ট সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন টেকনলজি ডিপাৰ্টমেণ্ট এইকেইটা মিনিষ্ট্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিছে আৰু সিএম ছাৰে মেইনলি আপোনাৰ হেল্থ মিনিষ্টাৰৰ দায়িত্ব আজিৰ পৰা বহন কৰিছে তো যেহেতু সিএম ছাৰে নিজে হেল্থ মিনিষ্টাৰ তো সেই ক্ষেত্ৰত মেডিকেল ডিপাৰ্টমেণ্টত যিবোৰ ভেকেন্সি আছে ভেকেন্সিবোৰ ফিল আপ কৰাৰ ক্ষেত্ৰত বহুতখিনি আমাৰ নিবনুৱাৰ ডেফিনেটলি এটা সুবিধা হ'ব বা গুড নিউজ বুলি আমি ক'ব পাৰোঁ কিয়নো ডিএমিৰ যিবোৰ ভেকেন্সি আহিছিলে প্ৰায় 2000 সেই ভেকেন্সি কিন্তু অতি সোনকালে ফিল আপ কৰা হ'ব তাৰ আপডেটো কিন্তু আজি সিএম ছাৰে তেখেতৰ ফেচবুক হ্যান্ডেলত আপডেট কৰিছে আৰু লগে লগে মেডিকেল ডিপাৰ্টমেণ্টৰ বহু ভেকেন্সিজ আৰু খালী হৈ আছে পদ সেই পদবোৰো কিন্তু ফিল আপ কৰা হ'ব যেহেতু সিএম ছাৰে কৈছে যে এই বছৰ 50000 मतलब कैंडिडेटक नतुनকৈ চাকৰি দিয়া হ'ব দ্যাট মিন্স এপয়েন্টমেন্ট দিয়া হ'ব তো সেই ক্ষেত্ৰত মেডিকেলৰ কিন্তু আৰু ভেকেন্সি হোৱাৰ চান্স আছে আৰু এইকেইটা ডেফিনেটলি এডিআৰ লগত নহয় বেলেগকৈ ডিএমই এক্সাম হ'ব তো এটা ভাল নিউজ আপোনালোকে প্ৰিপাৰেচন চলাই গৈ থাকক ডিএমইৰ আপডেট অলৰেডি আহি পৰিলে আৰু মই যোৱাকালি এটা ভিডিও দিছিলোঁ কৈছিলোঁ যে এনটিপিচিৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন মানে ৰেলৱে এনটিপিচি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন এটা সিৰিজ মই আৰম্ভ কৰি মহাকালিৰ পৰা ঠিক আছে সেই এনটিপিচি সিৰিজটো আপোনালোকে চাব তাত চালে আপোনালোকে ৰেলৱে এনটিপিচিৰ পৰা আৰম্ভ কৰি এডিআৰ ডিএমই প্ৰতিটো এক্সামৰ কাৰণে কিন্তু ভেৰি 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 ইম্পৰ্টেণ্ট হ'ব আৰু খুব বেনিফিচিয়েল হ'ব বুলি মই ভাবোঁ তো সেই সিৰিজটো আপোনালোকে চাবলৈ নাপাহৰিব আৰু সেই কাৰণে যিসকলে নতুন আছে চেনেলটো ডেফিনেটলি এবাৰ সাবস্ক্ৰাইব কৰি ৰাখক অহাকালিৰ পৰা ৰেলৱে এনটিপিচিৰ প্ৰিভিয়াছ ইয়াৰ যিমান এক্সামছ হৈ গৈছে ৰেলৱেৰ আণ্ডাৰত গ্ৰেড 3 গ্ৰেড 4 एनटीपीसी जेई सब एग्जामर मैं सल्यूशन कराई दिम प्रिवियस ईयर क्वेश्चन पेपर तो थैंक यू सो मच।